ষ্টুডিঅ'ত মই এপলিনা আৰু এই মুহূৰ্তত লৈ আনিছোঁ আন এটা ৰাজনৈতিক খবৰ। এতিয়া ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰা চলি আছে অসমত, কিন্তু ভাৰত জোৰো ন্যায় যাত্ৰাৰ সময়ত এতিয়া কংগ্ৰেছত পুনৰ খহনীয়াৰ সৃষ্টি হৈছে। এইবাৰ দলীয় বিসম্বাদৰ অভিযোগ নহয়, এইবাৰ দৈ চিৰা খাবলৈ নোপোৱাৰ বাবেই কংগ্ৰেছ ত্যাগ কৰিছে কংগ্ৰেছীয়ে। সিদিনালৈকে এগৰাকী নিষ্ঠাবান কৰ্মী হৈ থকা ফখৰুদ্দিনে এইবাৰ দৈ চিৰা খাবলৈ নাপায় এনেধৰণে কংগ্ৰেছ ত্যাগ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। দৈ চিৰা নিদিয়াৰ বাবে কংগ্ৰেছ দল এৰিছে নগাঁৱৰ কংগ্ৰেছ নেতাই। নগাঁৱৰ কংগ্ৰেছ নেতাক নিমন্ত্ৰণ দিয়া হৈছিল, কিন্তু খাবলৈ নাপালে দৈ চিৰা। ৰকিবুল হুছেইনৰ উপস্থিত থকা সভাত দৈ চিৰা দিয়া নাছিল কংগ্ৰেছ নেতাজনক। ৰকিবুল হুছেইনৰ উপস্থিতিত যোগ্য সন্মান লাভ কৰা নাছিল কংগ্ৰেছ নেতা ফখৰুদ্দিনে। ইফালে ৰকিবুল হুছেইনে সেই অনুষ্ঠানলৈ আপ্যায়ন লৈ নিমন্ত্ৰণ জনাইছিল ফখৰুদ্দিনক। দৈ চিৰা নিদিয়াৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰা বুলি এতিয়া মন্তব্য কৰিছে ফখৰুদ্দিনে। ৰকিবুল হুছেইন থকাৰ পিছতো সন্মান পোৱা নাছিল কংগ্ৰেছ নেতাজনে, যাৰ বাবে এনেধৰণে কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়ৰ কথাও এতিয়া আভ্যন্তৰীণ বিসম্বাদৰ কথাও এতিয়া মন্তব্য কৰিছে। দলৰ নেতৃত্বৰ পৰা মৰম স্নেহ পোৱা নাছিল বুলি মন্তব্য কৰিছে ফখৰুদ্দিনে। দলৰ নেতৃত্বৰ পৰা মৰম নাপালে, দৈ চিৰা নাপালে বাবে অৱশেষত দল ত্যাগ কৰিছে সিদিনাৰ নিষ্ঠাবান কৰ্মী ফখৰুদ্দিনে। দৈ চিৰা নিদিয়াৰ বাবে এতিয়া কংগ্ৰেছ দল এৰিছে নগাঁৱৰ এগৰাকী কংগ্ৰেছ নেতাই। ৰকিবুল হুছেইনৰ সমষ্টিত ইতিমধ্যে খহনীয়া আৰম্ভ হৈছে। চাবুগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ বহু ঘনিষ্ঠ নেতা, কংগ্ৰেছী নেতা আৰু কংগ্ৰেছী সমৰ্থকে ইতিমধ্যে প্ৰায় ৩০ শতাধিক লোকে অগপদলত যোগদান কৰিছিল সৌখিদিনা। আৰু পুনৰ আজি এইগৰাকী ফখৰুদ্দিন, যিগৰাকী নগাঁৱৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে নিজকে বহুদিন ধৰি সামাজিক মাধ্যমতো দেখিবলৈ পোৱা গৈছিল, বা যি কংগ্ৰেছৰ ৰাজনৈতিক প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটতো নিজকে এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে পৰিচয় দি আহিছিল এইগৰাকী কংগ্ৰেছী নেতাই। কিন্তু এইগৰাকী নিষ্ঠাবান কৰ্মী এতিয়া কংগ্ৰেছৰ নহয়, এইবাৰ দলত্যাগ কৰিয়ে সমাজবাদী পাৰ্টীতহে যোগদান কৰিছে। সমাজবাদী পাৰ্টীৰ এনেধৰণে প্ৰতীকী মূৰত লৈ, টুপি মূৰত লৈ, পিছফালে ফ্লেগ লৈ এনেধৰণে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছ দলৰ বিৰুদ্ধে। আৰু কেৱল দৈ চিৰা খাবলৈ নাপাই এনেধৰণে কংগ্ৰেছ দল ত্যাগ কৰা বুলি মন্তব্য কৰিছে এইগৰাকী সদ্য দলত্যাগী নেতাই। আৰু উল্লেখ কৰিছে কংগ্ৰেছৰ ভিতৰত আভ্যন্তৰীণ যি বিসম্বাদ, কংগ্ৰেছৰ আভ্যন্তৰত যি বিসম্বাদ চলি আছে, সেই বিসম্বাদৰ কথা মন্তব্য কৰিছে। মাত্ৰ দল ত্যাগ কৰি ওলাই আহিয়ে কংগ্ৰেছৰ এনেধৰণে অপযোগ বিলাই পৰিছে এইগৰাকী কংগ্ৰেছী নেতাই। তেওঁৰ মতে কংগ্ৰেছত দুটা লবি আছে, নগাঁৱৰ কংগ্ৰেছত লবি আছে, যাৰ বাবে এতিয়া তাৰ বাবে তেওঁ এই কংগ্ৰেছত ইমান দিনে মৰম পোৱা নাছিল, সন্মান পোৱা নাছিল। ৰকিবুল হুছেইনৰ দৰে শীৰ্ষ কংগ্ৰেছী নেতাৰ ঘনিষ্ঠ আৰু শীৰ্ষ কংগ্ৰেছী নেতাৰ উপস্থিতিৰ পাছতো যেতিয়া কংগ্ৰেছ দলটোৱে তেওঁক মৰম আদৰ নিদিয়ে, তেতিয়াহ'লে তেওঁৰ কংগ্ৰেছ দলত স্থান নাই বুলি মন্তব্য কৰিছে ক্ষোভিত এইগৰাকী সদ্য দলত্যাগী ফখৰুদ্দিনে। আৰু তাতোকৈ ডাঙৰ কথা, বিহুৰ দিনা যিহেতু ৰাজীৱ ভৱনত অনুষ্ঠান আয়োজন কৰিছিল আৰু অতিথি আপ্যায়ন কৰিছিল, সকলো কংগ্ৰেছী সমৰ্থকক মাতি নিয়া হৈছিল, কংগ্ৰেছী নেতাক মাতি নিয়া হৈছিল, একেলগে বিহুৰ জলপান খোৱা হৈছিল। আৰু সেই জলপানৰ যা যোগাৰো কৰিছিল ৰকিবুল হুছেইনে। কিন্তু ৰকিবুল হুছেইনে যা যোগাৰ কৰা সেই অনুষ্ঠানত দৈ চিৰা খাবলৈ নাপালে ৰকিবুলৰ এইগৰাকী ঘনিষ্ঠই, যাৰ বাবে এনেধৰণে কংগ্ৰেছ দল ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰিছে এইগৰাকী ফখৰুদ্দিন, প্ৰাক্তন কংগ্ৰেছী এইগৰাকী ফখৰুদ্দিনে। আৰু অৱশেষত কংগ্ৰেছৰ আভ্যন্তৰৰ কথা এনেধৰণে মন্তব্য কৰিছে। লবিকেন্দ্ৰিক কংগ্ৰেছৰ যি আভ্যন্তৰীণ বিসম্বাদ, সেই বিসম্বাদৰ কথা মন্তব্য কৰিছে। আৰু সম্প্ৰতি অসমত চলি আছে ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰা। ভাৰত জোৰো ন্যায় যাত্ৰাৰ প্ৰাক মুহূৰ্ততে এতিয়া কংগ্ৰেছত এফালৰ পৰা খহনীয়া আৰম্ভ কৰিছে। কি উজনি কি নামনি, প্ৰতিটো প্ৰান্ততে এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত বৃহৎ খহনীয়া। ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যাহ্বান জনাই যি কংগ্ৰেছ দলে অসমত নতুন কাৰ্যসূচী, অসমত ধাৰাবাহিক কাৰ্যসূচী গ্ৰহণ কৰিছে, সমগ্ৰ দেশৰ সমান্তৰালভাৱে অসমতো বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। কিন্তু এই কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে কিন্তু কংগ্ৰেছী নেতাৰে এই যি খহনীয়া আৰম্ভ কৰিছে, এই খহনীয়াই আগন্তুক যি নিৰ্বাচনত কেনেধৰণে ৰণশংকা বজাবলৈ সক্ষম হয়, বৰ্তমান সময়ত কিন্তু তাক লৈ এক প্ৰশ্ন উত্থাপন হৈ পৰিছে। আৰু এই মুহূৰ্তত দলত্যাগ কৰা এগৰাকী সদ্য দলত্যাগী নেতা ফখৰুদ্দিনে কিদৰে দৈ চিৰা খাবলৈ নাপায়, কংগ্ৰেছ দল ত্যাগ কৰিলে, কিয় তেওঁক মৰম আদৰ দিয়া নাছিলে, এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কি মন্তব্য আগবঢ়াইছিলে আমি মন্তব্য আগবঢ়াইছোঁ। আমি নাপালোঁ, এইটোৰ পৰা আমি সন্তুষ্ট, আমি দল ত্যাগ কৰিছোঁ। চাওক, মাঘ বিহু বুলি চব দলে আমি মাঘ বিহুটো পালন কৰোঁ, বা বিভিন্ন জাতি জনগোষ্ঠীয়ে বিহু বুলিলে আমি চবেই, যেতিয়া আমি অসমীয়া মানুহ, তাত জাতি পাতিৰ কথা নাই, ধৰ্মৰ কথা নাই, আমি বিহুবিলাক মানো। সেই হিচাপে এটা ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ দলে মাঘ বিহু হিচাপে আমাক
কংগ্ৰেছ অফিচত মাতিছিলে, আমি কৰ্মীসকল গৈছিলোঁ, কিন্তু কৰ্মীসকল তেনেকুৱা হতাশজনক আছিলে, বেছি মানুহ নাছিলে, 40 পৰা 50জন মানুহ হ'ব। তাত মাত্ৰ 2-3 কেজি চিৰা আৰু 1 কেজিমান মিঠৈ আৰু 1 লিটাৰ বা 2 লিটাৰ গাখীৰ হ'ব। মাঘ বিহু হিচাপে মাতিছে, চব কৰ্মীয়ে মানে কোৱা মেলা কৰি আছে যে এজন প্ৰাক্তন মন্ত্ৰী বিহুৰ কাৰণে মাতিছে, আজি এনে অৱস্থা। তাৰপিছত এনে কোৱাকৈ হৈ আছে, তেতিয়া তেওঁ আহিলে, অহাৰ পিছত তেখেতে ক'লে যে চবেই ইয়াত নবহিবা, আমাৰ 2-4জন জ্যেষ্ঠসকলে বহক। মন্ত্ৰীগৰাকীয়ে ক'লে, প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ক'লে। তেনেকৈ কোৱাত বহু কৰ্মী অসন্তুষ্ট হৈ তাৰ পৰা গুচি আহিলে। তাৰপিছত মনত মোৰ আৰু ধিক্কাৰ আহিছে যে এনেকুৱা এটা দিনত এনেকুৱা শব্দ ক'ব নালাগিছিলে। এটা সাধাৰণ মানুহে ইয়াতকৈ দৈ চিৰা বিহুত মাতিলে ইয়াতকৈ বেছি কৰে, তাৰ প্ৰতি আমি অসন্তুষ্ট হৈছোঁ। এনেকুৱা দৈ চিৰা আছে, সংগঠনৰ বিভিন্ন কথা আছে। ব্যৱহাৰ ধৰক আমি কি বিচাৰিছোঁ, আমি দলৰ নেতৃত্বৰ পৰা মৰম স্নেহ বিচাৰিছোঁ। আমাৰ অন্যতম কাৰণ সেইটো যে আমি দলৰ নেতৃত্বৰ পৰা আমি ভাল ব্যৱহাৰ আমি নাপাওঁ, দৈ চিৰাও আমি নাপালোঁ। এইটোৰ পৰা আমি সন্তুষ্ট, আমি দল ত্যাগ কৰিছোঁ। আৰু বাকী জানে লভিকেন্দ্ৰিক এজন আমাৰ শিক্ষিত মানুহ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, গোটেই অসমে ভাৰতবৰ্ষই জানে যিজন ব্যক্তিক, সেইজন ব্যক্তিক আজি ইয়াৰ পৰা উফৰাই দিয়াৰ কাৰণে যিটো ষড়যন্ত্ৰ হৈছে, এই ষড়যন্ত্ৰৰ প্ৰতি কিন্তু আমি আজি বহু